শ্বিলঙৰ ৰাজধানী আছিল অসমৰ তেতিয়া কি কৰিছে অসম চৰকাৰে শ্বিলং একৰ্ড কৰি কেনে ডিমাপুৰটো এৰি দিছে লিজত দিলে 20 বছৰৰ কাৰণে লিজত দিয়াৰ ফলত কি হৈছে সেইটো 20 বছৰ শ্বিলঙত এতিয়াও আছে লিজত থাকিলে এতিয়াও মানে চৰকাৰ অসম চৰকাৰে সেইটো লৈ আনিব লাগে ডিমাপুৰখন কছাৰী ৰাজধানী আছিলে কিন্তু সেইখিনি এৰি থৈ দিছে কিন্তু অসম চৰকাৰে যিমানবিলাকে চিফ মিনিষ্টাৰ হৈছে নহয় অসমখন যে আমাৰ মাতৃভূমি হিচাপে সিহঁতে গ্ৰহণ কৰিব পৰা নাই আচল কথা সেইটোৰ কাৰণে সিহঁতে এৰি দিব লগা হ'ল কিয় এৰি দিব লগা হ'ল ডিমাপুৰখন মানে লিজত দিলে 20 বছৰৰ কাৰণে এতিয়ালৈ আনিব পৰা নাই দ্বিতীয়